Hello friends, good morning সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আপোনালোকৰ পঢ়াশুনা ভালদৰে চলি আছে জাগে তো ভালদৰে পঢ়াশুনা কৰি থাকক এক্সামলৈ বেছি দিন নাই আৰু আপোনালোকে গম পাইছে কিছু দিনৰ পাছতে আমাৰ ABUB কনষ্টেবলৰ ফিজিকেলৰ কাট অফ লিষ্ট মাৰিব মানে যি কিজনে বা যি সকলে ৰিটাৰ্ণ টেষ্টলে কোৱালিফাই কৰিব সেই সকলৰ নেম মুকলি কৰা হ'ব মানে মেনশন কৰা হ'ব গতিকে সকলোকে শুভেচ্ছা জনালো ভালকে পঢ়ক ৰিটাৰ্ণ এক্সাম ভালকে দিব তো আজি আমি এই ভিডিওটোত কথা পাতিম যেহেতু কাট অফ ফিজিকেলৰ কাট অফ বা ৰিটাৰ্ণৰ কাট অফে হওক কাষ্ট ওয়াইজত যাব তাৰপিছত ডিস্ট্ৰিক্ট ওয়াইজত যাব কাট অফটো তো তাৰ ওপৰত কথা পাতিম আৰু বহুতেই কমেন্ট কৰি আছে কাট অফ কিমান যাব মই বাৰম্বাৰ কৈছো কাট অফটো কোনেও এক্স্যাক্টলি ক'ব নোৱাৰে কিন্তু মই আজি এই ভিডিওত এটা কনফাৰ্ম মাৰ্ক কম কনফাৰ্ম মানে 100ত মানে 90% ৰ ওপৰত চান্স আছে গতিকে তাৰ ওপৰত কথা পাতিম গতিকে ভিডিওটো শেষলৈকে চাব আৰু এটা সৰু ৰিকুৱেষ্ট এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া মই এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ উৎসাহিত হওঁ বলক এতিয়া বেছি দেৰি নকৰো আৰম্ভ কৰো তো প্ৰথম কথা হ'ল কাট অফৰ ওপৰতে কম আৰু যেহেতু বহুতে কমেন্ট কৰি থাকে মই ইমান পাইছো মোৰ নাম আহিব নাই এটাই ডাউট ক্লিয়াৰ কৰিব খুজিছো আপোনালোকে ইমান চিন্তা নকৰিব মই এটা কথা কৈছো আপোনালোকে গম পাইছে কাষ্ট ওয়াইজ যাব কাট অফটো আৰু ডিস্ট্ৰিক্ট ওয়াইজ যাব গতিকে কোন কেখন ডিস্ট্ৰিক্ট হাইস কাট অফ যায় আপোনালোকে গম পাইছে আমাৰ মাজুলী যায় আমাৰ মাজুলীটো গমেই পায় কিমান যায় বাক্সা তামুলপুৰ যায় সেইফালে আকৌ শিৱসাগৰ যায় যোৰহাটতো অলপ যায় গতিকে মানে প্ৰায় 6খন 7খন মান ভালে মানে ভাল অলপ বহুত মাৰ্কত যায় মানে কাট অফ গতিকে সেই কেখন ডিস্ট্ৰিক্ট যোৱাবাৰ বা তাৰ 2 বছৰ আগত বা এবছৰ আগত কিমান কাট অফ গৈছিলে বা ৰিকুৱাৰমেন্টত কিমান ভ্যাকেন্সি আছিল হেতু চালে গম পোৱা যায় কিমান যাব গতিকে নিজে এটা অনুমান কৰিব পাৰি তো এটাই কথা কলো আপোনালোকক যি কাষ্টে হওক ST H ৰ বহুত কম যায় STP হে বেছি যায় ST H আৰু SC কম যায় মই এটাই কৈছো যি কাষ্টে হওক আপোনাৰ যদি 100%ত মানে 90% ৰ ওপৰত আহিব কনফাৰ্ম আহিব হেতু মই মানে গ্যাৰান্টি দিব খুজিছো মানে মই মানে চাইছো যিমানে হওক আগৰ খিনিও চাইছো বা এতিয়াও চাইছো হয়তো বহুত মাৰ্ক পাইছে তথাপিতো যদি এটা কথা কওঁ শুনক যদি আপোনাৰ এবিট 52 ওপৰত আছে যি কাষ্টে হওক যদি 52 ওপৰত আছে ইউবিট 32 ওপৰত আছে আপোনাৰ 100%ত 90% এডমিট হোৱা চান্স আছে গম পাইছনে মানে বহুত লৰাছলি বহুত আছে বহুত মাৰ্ক পোৱা আছে কিন্তু ভ্যাকেন্সিটো লৈ অনলি ধৰি লওক আপুনি ধৰি লওক অল আসামত লৰা কথা কৈছে এতিয়া ধৰি লওক আপোনাৰ 55 ৰ ওপৰত মাৰ্কস পোৱা 100টা ক্যান্ডিডেট আছে কথা এটা কৈছো 100টা ক্যান্ডিডেট আছে জানো ইমান নাই গতিকে হেতুই কৈছো অল আসামত 55 পোৱা 55 ৰ ওপৰত মাৰ্কস পোৱা অল আসামত 100টা ক্যান্ডিডেট নাই গতিকে ভাবি লওক কিছুমান আপোনাৰ লগৰে 54 55 পাইছে কাটচিত উলাই তেনেকুৱা হলো বহুত মাৰ্ক পোৱা উলাইছে কিন্তু কাটচিত উলাইছে মানে এভাৰেজ নহয় 55 বোৰ গতিকে এভাৰেজ বুলি ক'ব গলে আপোনাৰ এভাৰেজটো আমাৰ ABUB 48 49 থাকে তেনেকে উলাইছে আমি অল ষ্টেট যদিহে চাও অল ষ্টেটত চালে আমাৰ 48 47 উলাব যদি আমাৰ ডিস্ট্ৰিক্ট ওয়াইজত চাও ডিস্ট্ৰিক্ট গুটেই কেখন ডিস্ট্ৰিক্ট কোন কেখন ডিস্ট্ৰিক্টত কিমান মাৰ্কস পোৱা ক্যান্ডিডেট উলাইছে হেবোৰ চাব গলেহে মাৰ্কস বেছি পায় বা কিছুমান ডিস্ট্ৰিক্টত 53 যাব হে তেতিয়া ধৰিব পাৰি আপোনালোকৰ ডিস্ট্ৰিক্টত বা লৰা ছোৱালীবোৰে বহুত মাৰ্ক পাইছে গুটেই গিলা বলে 50 ওপৰতে বা 56 53 54 55 গুটেই কেইটা পাইছে তেতিয়াহে আপোনাৰ এভাৰেজ 52 বা 53 হ'ব পাৰে গতিকে অল আসাম যদি প্ৰথম যদি ফিজিক্যাল অল আসামত যায় অল আসামত গলেটো টেনচনে নাছিলে কাৰোৱে টেনচন নাছিলে গতিকে আপোনালোকেও গম পাইছে অল আসাম না যায় ডিস্ট্ৰিক্ট ওয়াইজ যাব কিন্তু ৰিটেনত অল আসাম একে যাব কিন্তু কাষ্টত যাব কাষ্টটো বেলেগ যাব মানে কি প্ৰত্যেকটো কাষ্টৰ মানে কাট অফটো একে যাব কিন্তু কাষ্টটো বেলেগ হ'ব মানে মাৰ্কসটো একে হ'ব গতিকে ডিস্ট্ৰিক্ট বুলি নহয় আপোনাৰ ধৰি লওক আপোনাৰ শিৱসাগৰ ডিস্ট্ৰিক্ট বা লখিমপুৰ ডিস্ট্ৰিক্ট আপুনি SC বা OBC বিলংস কৰে মই ST মাজুলী বিলংস কৰো
আপোনাৰ মোৰ হেৰি মাৰ্কছ বা আপোনাৰ লখিমপুৰ ST বা আমাৰ মাজুলী ST বা শিৱসাগৰ SC বা লখিমপুৰ SC সেইবোৰ মাৰ্কছ একেই যাব, কিন্তু ডিষ্ট্ৰিক্টহে বেলেগ হ'ব। গতিকে ৰিটেনৰ কাট অফটো একেই যাব অল আছামত, কিন্তু কাষ্টটো বেলেগ বেলেগ যাব। গতিকে এটাই কথা কৈছোঁ, আপোনাৰ যদি মই কনফাৰ্ম ক'ব খুজিছোঁ, যদি আপোনাৰ 52ত AB 50 যদি AB প্ৰিফাৰেঞ্চৰ কাৰণে যদি 52 মাৰ্কছ আছে, আপোনাৰ যিকোনো কাষ্টৰে হওক 100ত মানে 90% আশা আছে এডমিট হোৱা। গতিকে UBত কৈছোঁ 32, মানে কিন্তু গাৰাণ্টি দিছোঁ বুলি নকওঁ, কিন্তু আহিব লাগে, মানে মোৰ মতে মোৰ সম্ভৱ। কিন্তু কিছু ডিষ্ট্ৰিক্টত নাহিবও পাৰে, হয়তো আপোনালোকে গম পাইছে তামোলপুৰ, আমাৰ মাজুলীতো অহা চান্স নাই, আছে, কিন্তু তথাপিতো মানে সিভাগে চালে মানে আছেও, মানে সিভাগে চালে মানে কি নাহিবও যেন লাগে, তেনেকুৱা হয়। গতিকে কাট অফৰ ওপৰত ইমান কথা কৈ থাকিও লাভ নাই, কিন্তু কিছুমানে বহুত মেছেজ মানে কি কমেণ্ট কৰে কাৰণে মই বনাওঁ, কিন্তু মইতো কাট অফৰ ওপৰত ভিডিঅ' নবনাওঁ বুলি ভাবি থাকোঁ, কিন্তু বহুতেই সুধি থাকে, ময়ো সিমান নাজানো, তথাপিতো মই যিমানখিনি অলপ শিকিছোঁ বা আনৰ পৰা শিকিছোঁ বা ইণ্টাৰভিউ দি পাইছোঁ বা চাইছোঁ, তেনেকৈ সেইবোৰ তথ্য সংগ্ৰহ কৰি মই অলপ ক'ব খুজিছোঁ, বা কিছুমানে শুনিব বিচাৰিছে সেইকাৰণে মই কৈছোঁ। গতিকে ইমান চিন্তিত নহ'ব, কাট অফটোতো আহিবই জানুৱাৰী 8 তাৰিখে। তো ডিক্লাৰেশ্যন দিলেই কাষ্ট ৱাইজত কাটিব প্ৰথম, তাৰপিছত ডিষ্ট্ৰিক্টত কাটিব, সেইটোৱেই। তো বেছি চিন্তা নকৰিব আৰু সময়বোৰ নষ্ট নকৰিব, এতিয়া পঢ়ি থাকক, যাৰ মাৰ্কছ ভাল পঢ়ি থাকক, বেয়া যদিও পঢ়ি থাকক, কেনেবাকৈ আহিবও পাৰে। কিছুমান ডিষ্ট্ৰিক্টততো আপোনালোকে গমেই পাইছে হিলছ এৰিয়াবোৰত কিমান মাৰ্কছ যায়, একেবাৰে মানে ভাবিব নোৱাৰাকৈ কমকৈ যায়। আমাৰ সেইটো ভাবিলে আমি মানে মানে তেতিয়া মানে সেইটো হিলছ এৰিয়ালৈকে কিবা স্থানান্তৰ কৰিব বিচাৰোঁ, তেনেকুৱা মানে, গম পাইছেনে? তো ইয়াকে কৈছোঁ, অলপ ধেমালি কৰিলোঁ। তো ভালদৰে পঢ়া শুনাটো কৰি থাকক, বেছি সময় নাই, সময়বোৰ নষ্ট নকৰিব। তো সকলোকে গুড লাক, আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।